কিছুমান প্ৰমাণো চাইছে চাগৈ কিয় চাইছে কি কৰিছে নাজানো হয়তো মই কোনোবা যুগত কিবা পাপ কৰিছিলোঁ চাগৈ সেয়েহে ইমান ডাঙৰ এটা সন্তাপ দি আনৰ পৰা কথা শুনাই থকাটো আচলতে ভগৱানেই ভাল পাইছে যিহেতু মইনো কি ক'ম আৰু মই বৰ বিশেষকৈ একো ক'বলৈ নায়েই। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক ধান দাই এৰি থৈ যোৱা পথাৰখন এবাৰ দেখুৱাইছোঁ কাৰণ আমি আগতে সৰুতে এই ধান দাই এৰি থৈ অহাৰ পথাৰখনত লেচেৰি বুটলা কিছু কথাই সঁচাকৈ আমনি কৰে। আপোনালোকে বাৰু গাঁৱৰ যিসকল তেওঁলোকে লেচেৰি বুটলি পাইছিলনে আৰু লেচেৰি বুটলা কাৰ কাৰ অভিজ্ঞতা আছে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। আমাৰ আচলতে ধান দাই হৈ গ'ল আৰু যোৱাকালি মৰণাও মাৰিলোঁ আৰু এতিয়া আজৰি হ'লোঁ কাৰণ এতিয়া বাকী আছে ন খাবলৈ আৰু ন খাবলৈ হ'লে আমি প্ৰথমতে ঘৰত নাখাওঁ কাৰণ নামঘৰত আগেই আগবঢ়াই ভকত বৈষ্ণৱৰ লগত একেলগতে খাইহে আমি ঘৰত ন খোৱা নিয়মটো কৰোঁ আৰু কেইবাবছৰ হৈছে দিয়কচোন ন খোৱা হোৱাই নাই কাৰণ মোৰ ল'ৰাটো ঢুকুৱা এতিয়া বৰ্তমান 3 বছৰ পাৰ হ'ল। সেয়েহে সি যোৱাৰ পৰা এতিয়া আৰু ন চ খোৱাটো ইমান সম্ভৱ বুলি নাভাবোঁ কাৰণ তাৰ কথা ক'লে মোৰ অলপমান আৱেগিক হৈ যায় আৰু যিহেতু মোৰ লগত এইকেইদিন অলপমান এটা পৰিস্থিতি সন্মুখামুখি হৈ আছোঁ মই বৰ্তমান আৰু যিহেতু আপোনালোকৰ কেনেকুৱা হয় মনবোৰ জনাবচোন। আচলতে ঘৰৰ একেবাৰে আপোন মানুহবোৰে যদি অন্তৰত আঘাত দিয়ে তেনেহ'লে মানুহৰ আগত মুখামুখি হ'বলৈ অলপমান যথেষ্ট কষ্ট হয় কাৰণ ল'ৰাটোৰ বিষয়ে যিহেতু ঘৰৰ একেবাৰে নিজৰ আপোন মানুহে যদি ভাল পাইছোঁ বা ৰং পালোঁ এনেকুৱা ধৰণৰ কথা কৈ যদি আঘাত দিবলৈ হয় তেনেহ'লে আচলতে বৰ দুখ লাগে। সেইটো আনক বুজাব নোৱাৰিম, সেইটো মইহে আচলতে অনুভৱ কৰোঁ আৰু যাৰ হয় সিহে আচলতে অনুভৱ কৰিব পাৰে আৰু এটুকুৰা আচলতে অন্তৰত ঘা লৈ থকা মানুহেহে নিশ্চয় বুজি পাব সেই ঘা টুকুৰা বিষ কিমান আৰু বেলেগকৈ মই একো ক'বলৈ নাযাওঁ। সকলো ভগৱানৰ ওপৰত, যিহেতু ভগৱানে যেনেকৈ যাক দিছে সেইটো হ'বই লাগিব। মোৰ লগতো চাগে ভগৱানে এনেকুৱাই কৰিছে যে মোক কিছুমান প্ৰমাণো চাইছে চাগৈ কিয় চাইছে কি কৰিছে নাজানো হয়তো মই কোনোবা যুগত কিবা পাপ কৰিছিলোঁ চাগৈ সেয়েহে ইমান ডাঙৰ এটা সন্তাপ দি আনৰ পৰা কথা শুনাই থকাটো আচলতে ভগৱানেই ভাল পাইছে যিহেতু মইনো কি ক'ম আৰু মই বৰ বিশেষকৈ একো ক'বলৈ নায়েই। গতিকে মানুহক কাক কেনেকৈ কি কৰিলে সন্তুষ্ট হ'ব সেইটোত মই এতিয়া লাগি নাথাকোঁ। যে যি মন যায় তাকে ক'ব পাৰে কাৰণ আজিকালি মানুহে কোনেও কাৰো কথা চিন্তা নকৰে, যি আনৰ কথা চিন্তা কৰে সিয়ে বেছিকৈ দুখ পায়। সেয়েহে মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক এই কথাষাৰ কৈ দিলোঁ আৰু পথাৰখন আপোনালোকক দেখুৱাবলৈ আহিলোঁ আৰু এইডোখৰ দেখিছেনে কাষৰ ধানডোখৰ আচলতে দোৱাই নাই আৰু দুদিনমান বাকী আছে, কেইদিনমানৰ পাছতে হয়তো দাব আৰু এইডৰাই হৈছে আমাৰ ধানডৰা আছিল। ধানডৰা এতিয়া দাই কৰি শেষ হ'ল যিহেতু লেচেৰি বুটলা বহুত স্মৃতিয়ে মনটো আৱেগিক কৰি তোলে কাৰণ সৰু সৰু আশাবোৰ আমি লেচেৰি বুটলি পূৰণ কৰিবলৈ সৰুতে বিচাৰিছিলোঁ। ঠিক ডাঙৰ হ'লোঁ এতিয়া, ডাঙৰ হৈ সেই আশাবোৰ যিমানেই ডাঙৰ হৈ গৈ আছে সিমানেই আচলতে মনতো কষ্ট পাই গৈ আছোঁ। এনেকুৱা এটা আমি সেই লেচেৰি বুটলিয়ে বহুত সপোন ৰচিছিলোঁ। ঠিক সেইদৰে আজি মই আপোনালোকক এই ধাননিত যে এটি ধান পালেও লৈ গুচি যাওঁ হ'লে এনেকুৱা এটি ধান লৈও আমি এটা এটাকৈ এমুঠি এমুঠিকৈ ধান লেচেৰি বুটলি আচলতে বিক্ৰী কৰিছিলোঁ। যি কি নহওক আপোনালোককো লেচেৰি বুটলাৰ কিবা এটা মনত পেলাই দিলোঁ। আচলতে পুৰণি দিনৰ, আজিৰ দিনত বাৰু ল'ৰা ছোৱালীয়ে লেচেৰি বুটলিবলৈ সময়ে নাপায় কাৰণ আজিকালি ডিজিটেল দিন আহি পৰিল, সকলো ফালে ব্যস্ততা। ল'ৰা ছোৱালী আহিব স্কুলৰ পৰা আহি তেওঁলোকে আকৌ টিউশ্যন কৰিব, টিউশ্যনৰ পৰা আহি আকৌ ভৰি হাতকেইটা ধুই অকণমান খেলা ধূলা কৰিলে কি নকৰিলে আকৌ তেওঁলোকে কিতাপতে বহুৱাব। মাক দেউতাকৰ আচলতে এইখিনিয়ে দায়িত্ব বুলি এটা ল'ৰা ছোৱালীক ব্যস্ত কৰি দিয়ে আৰু এনেকুৱা পথাৰৰ বা তেনেকুৱা মাজত লেচেৰি বুটলা বা যিকোনো কৰ্মত তেওঁলোকে সোমাবলৈ আচলতে সময়ে নাপায়। সেয়েহে মই আপোনালোকৰ আগত এই ভিডিঅ'টো আগবঢ়ালোঁ আৰু ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।